যে নাৰী সংসাৰৰ প্ৰাণী মঙ্গলৰ সমান আজি প্ৰত্যক্ষতা পাইলো আপুনি প্ৰমাণ কিমান আত্মসমালোচনা কৰিছে
মূলত বিশ্লেষণ কৰি এতিয়া নিজৰ সমান মহাপাপী মহাপাপী কোনো নাই বুলি যিজনে উপলব্ধি কৰে সেইজনে নিশ্চয় সেই পন্থৰ পৰা যেনেকৈ নহওক হয়তো তেওঁ উদ্ধাৰ পাব। এই জ্ঞানটো আমাকে দিছে। আমি কোন? আমি অজমি অজন্ম পৰমপুৰুষজনক যাৰ জন্ম নাই মৃত্যু নাই সেই ভগৱন্তৰ শক্তিটো আমি হৃদয় ৰাখিছোঁ। তথাপি আমি তেওঁ বেয়া পোৱা কৰ্মবিলাক আমি কৰি আছোঁ। তেওঁ কি ভাল পায় আমি কোনো দিন আমি জানিবৰ কাৰণে বিচৰা নাই। আজি এই জানিলে নিজে এতিয়া প্ৰমাণ পাই গৈছে সঁচাকৈ যিটো কৰ্ম জীৱনত মই কৰি পোৱা নাছিলোঁ আজি প্ৰত্যেকে প্ৰমাণ পাই গ'লোঁ। কিয় ভগৱন্তে মোক ৰক্ষা কৰিলে? নাৰায়ণ নামটো মই ভুলতে উচ্চাৰণ কৰিলোঁ, ভগৱন্তক মই কোনোদিন ভক্তি কৰা নাছিলোঁ, কিন্তু এই নামত আজি মই জমদূতৰ পৰা ৰক্ষাও পালোঁ আৰু 4 মই দৰ্শন পাইছোঁ। গতিকে চিন্তা কৰিছোঁ যে ভগৱানে আমাক কিমান কৃপা কৰিছে। কৃপা কৰিব কাৰণে তেওঁ ৰৈ আছে, সুযোগ বিচাৰি আছে, সুযোগ পোৱা নাই। অজানিলে গোটেই জীৱনটোত সুযোগ বিচাৰোঁতে ভগৱন্তক কোনোদিন কৰোণা বিচাৰি পোৱা নাছিল, কিন্তু জীৱনৰ অন্তিমত নাৰায়ণ নামটো উচ্চাৰণ কৰাৰ লগে লগে সুযোগ পাই গ'ল। বিষ্ণুদূতে আহি দেখাও দিলে জমদূতৰ পৰা। গতিকে এইকাৰণে তেওঁ এই সমাজখন কৰিছে যে চামজৰি বান্ধি জগতত তিনি প্ৰাণী যে মৰণ মেলাত আজৰি আনিও টানি নাৰায়ণৰ নামমাত্ৰ লৈলো ডাক চাৰি এতেকেতে চাৰি পাৰি পদে লৈলে কাঢ়ি। 3জন জগততে আহিছিল, কিন্তু এতিয়া 4জন বিষ্ণুদূতে মোক সহায় কৰিবলৈ আছে। এজন জগতৰে কিমান ভয়ংকৰ কাৰ্য। 3জন আহিছিল আৰু সেই 3জনৰ পিছত নাম উচ্চাৰণৰ লগে লগে 4 তীৰ্থ আহিব। তোমাৰ আকাশ পাতাল পাৰ্থক্য চাওকচোন বাৰু। এজন বিষ্ণুৰ দূতৰ সন্মুখীন হ'ব পৰা শক্তি কোনো আখৰিক প্ৰবৃত্তি নাই। এজন সন্ত সাধু মহন্তৰ সন্মুখ হ'বলৈ হাজাৰ হাজাৰ লক্ষ লক্ষ পাপীয়েও সাহস কৰিব নোৱাৰে। অথচ 4জন তীৰ্থ আহিল তাৰ কাৰণে যে অজানিলক দৰ্শন দিবৰ কাৰণে। হয়তো এজন কালিকত অহা হেঁতেনো, বিষ্ণুৰ এজন দূত অহা হেঁতেনো, 3জন কালিকত 3জন জমদূতক হয়তো খেদি পঠিয়াব পাৰিলেহেঁতেন, কিন্তু সেইটো পৰা পৰ্যন্ত 4জন আহি আচলতে কাক কৃপা কৰিলে? কৃপা কৰিলে কেৱল অজানিল। কিন্তু অন্যহাতে যদি আমি চিন্তা কৰোঁ যে 3জনে বলে পাৰিব বুলিহে আৰু এজন বেছিকৈ আহিল, নহয় জানো? এই 3জনৰ শক্তি বেছি, গতিকে আমি 3জনে বলে নোৱাৰিম, গতিকে আৰু এজন আহিলে হয়তো বলে পাৰিম। হয়তো তেনেকুৱা কোনোবা ভাবিব পাৰে, ভগৱানসকলে ভাবক। কিন্তু পৰমাৰ্থ বিচাৰ হৈছে এইটোৱেই যে এজনৰ শক্তিকেই বহন কৰিব নোৱাৰে, এজনৰে সমকক্ষ হ'ব নোৱাৰে সমস্ত মহাপাপীসকল, ল'ৰা-ছোৱালীসকল। গতিকে তাৰ ভিতৰত যদি 4জন মহামাৰিব লাগে তেতিয়াহ'লে কিমান মহাশক্তি আছে তেওঁলোকে সেইখিনি শক্তি কাক দিবলৈ আহিছে? কেৱল মহাশক্তি অজানিলক। তেওঁ দয়া কৰিছে, কৃপা কৰিছে যে জীৱনৰ অন্তিমত তুমি নাৰায়ণৰ নাম ল'লা, নাৰায়ণৰ ভকত হ'লা আৰু সেইকাৰণে মই তোমালোকক আহিলোঁ। গতিকে 4 প্ৰসন্ন মুখত দেখিলোঁ প্ৰত্যেক জমৰ দূতৰ দুখ দিলে অনেক পলায়নত এখনে তিনি দাৰুণ কিংকৰ পৰম মহিমা কিনো কৃষ্ণৰ নামৰ। নিজেই যেতিয়ালৈকে ঈশ্বৰৰ নামৰ ৰসৰ মহিমা বুজি নাপাব, আনে যিমান নহ'ব, আমি এই মহিমাটো কেতিয়াও পাব নোৱাৰোঁ। এইকাৰণে সদায় নিজৰ আত্মসমালোচনা কৰিবৰ কাৰণে প্ৰযত্ন কৰক। আত্মসমালোচনাৰ সমান
পৰম জ্ঞান এইখন সংসাৰ আৰু কোনো নাই। আৰু সেইকাৰণে গুৰুৱে যিমানে জ্ঞান নিদিয়ক, শাস্ত্ৰই যিমানে জ্ঞান নিদিয়ক, সেই জ্ঞানে আমাক কাঢ়িব নোৱাৰে। যদিহে সেই জ্ঞান আমাৰ হৃদয়ত আমি যদি মন্থন কৰিব নোৱাৰোঁ, হৃদয়ত যদি ৰোমন্থন কৰিব নোৱাৰোঁ, নামৰ ৰসটো যেতিয়ালৈকে আমি পাগলি সেই ৰসটো পান কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি জ্ঞানৰ জৰিয়তে কৰিব নোৱাৰোঁ। সেই জ্ঞানে এটা ৰূপ ল'ব, আত্মজ্ঞান। সেই আত্মজ্ঞানে আপোনাক আচল পথ আনিব। সংসাৰত যিমানতে ঘটনা ঘটি আছে, ভগৱতৰ ইচ্ছামতে গৈ আছে, নাই জানো? কোনোবাই বেয়া কাম কৰিছে, কোনোবাই ভাল কাম কৰিছে। কোনোবাই কিয় বেয়া কাম কৰিছে, কোনোবাই কিয় ভাল কাম কৰিছে। নিজক নিজে আপোনালোকক উত্তৰটো নিজৰ পৰা বিচাৰক। সমালোচনা কৰিলে তাৰ পৰা আমি আচলতে দেখা পাম। এটা কথাকেই, এটা কৰ্মকেই বিভিন্নজনে বিভিন্ন ৰূপ দিছে যে এইটো কাম বেয়া, এইটো কাম ভাল। কিন্তু কৰ্মটো তাৰমানে কোনটো বিচাৰিব? কোনোবাই ক'লে বেয়া, আপুনি সেইটো শুনিব, নে কোনোবাই ক'লে ভাল, আপুনি সেইটো শুনিব? দুয়োটাকে আপুনি পৰ্যালোচনা কৰক, নিজৰ আত্মাক মনন কৰক, তাৰপিছত আত্মাই ক'ব যে ইটো শুদ্ধ নহয়, ইটো শুদ্ধ নহয়, তাৰ মাজৰ আচল শুদ্ধটো এইটোৱে বুলি যিটো সিদ্ধান্ত আপোনাৰ হৃদয়ে দিব, আত্মাই দিব, সেই জ্ঞানটো কোৱা আছে আত্মজ্ঞান। সেই জ্ঞানটোৰ বাহিৰে শ্ৰেষ্ঠ জ্ঞান এই সংসাৰত নাই। আজি এতিয়া আত্মজ্ঞানৰ ৰোমন্থন চলি আছে অজানিৰ হৃদয়ত। সেই জ্ঞান আমাৰ হৃদয়তো আছে, আমি কিন্তু ৰোমন্থন কৰিব পৰা নাই। অজানিৰ হৃদয়ত আমি ৰোমন্থন কৰিবলৈ চেষ্টা কৰোঁ। কৃষ্ণ কৃষ্ণ দেৱৰ দেৱতা ব্ৰহ্মা মহেশ্বৰ যাৰ পৰে যাৰ নাম মাত্ৰ লইলে কৃষ্ণ পিতা মাতা গতি মতি পতি প্রাণ কৃষ্ণ রসরণ বিনে নিশিতি ভুয়ান আজি ঘরে মনে করিল গইলু কৃষ্ণ শরণত আপনি বিপ্র এতিয়া অজামিলে সিদ্ধান্ত লৈছিল, তেওঁ নিজে সংকল্প কৰিবৰ কাৰণে বাধ্য হৈছিল। আচলতে কোনটো সঁচা কোনটো মিছা
তেওঁলোকে বুজিবলৈ সক্ষম হ'ল। এতিয়া তেওঁ উপলব্ধি কৰিলে যে কীৰ্তনৰ বচনে আজি সম্পত্তিৰ বুদ্ধি, আজিকে জানিলোঁ হৰি নামে মহাবুদ্ধি। চাৰিজন মুখৰ পৰা নামৰ তত্ত্ব জন্তুকক কৈ থাকোঁতে তেওঁ নীৰৱে অতি আন্তৰিকতাৰে সেই স্বামী কীৰ্তনৰ কথাবিলাক তেওঁ শুনিবলৈ যত্ন কৰিছিল। তেওঁ ভাবিব পৰা নাছিল যে জন্তুতে যেতিয়া মোক শাস্তি দিবলৈ প্ৰযত্ন কৰিছে, এয়া তেওঁলোকৰ ধৰ্ম আৰু মোৰ কৰ্মফলৰ এয়া পাঠ্য। কিন্তু তেওঁ সাহস কৰিব পৰা নাছিল যমৰ শাস্তি কেনেকৈ তেওঁ গাত পাতি ল'ব। তাৰ কাৰণে তেওঁ ভয় কৰিছিল, কিন্তু নিজৰ আত্মজ্ঞানতে কৰিছিল যে মই উপযুক্ত শাস্তি এইটোৱেই, ইয়াৰ বাহিৰে বেলেগ নাই। চুৰ কৰিলেতো আপোনাৰ দণ্ড ভৰিবই লাগিব, সকলোৱে জানে। চুৰ কৰাৰ পিছত এদিন ধৰা পৰিলে তেতিয়াহ'লে তাৰ বিচাৰ ক'ত হ'ব? নিশ্চয় কোৰ্টত হ'ব, কাছাৰী হ'ব, জেলত হ'ব। ইয়াৰ বাহিৰে কি হ'ব পাৰে? হয়তো তেওঁ বেছি ভুলত্বৰ যদি অপৰাধ হয় তেতিয়াহ'লে তেওঁ মৃত্যুদণ্ড হ'ব। এই কথাটো চবেই জানে, অজানিও জানি আছিল। সেইকাৰণে আপোনালোকে কৈছে একমাত্ৰ নাম মই মুখত ক'লোঁ জীৱনৰ অন্তিম সময়ত, তাকো মই জানি বুজি লোৱা নাছিলোঁ। বিষয়টোতে মোৰ পুত্ৰকে মই কৰ্ম কৰিছিলোঁ। এই নাৰায়ণ নামটো উচ্চাৰণ কৰিলে ভগৱানক দেখিব লাগে, কিন্তু সেই নাৰায়ণ নামটো উচ্চাৰণ কৰাৰ সময়ত মই মোৰ কনিষ্ঠ পুত্ৰক মই দেখিছিলোঁ মনত। কিন্তু তথাপিও বিষ্ণুদূতে আহি মোক কি কৰিলে তেতিয়া বুজি পাই গ'ল নামৰ কি ৰহস্য, নামৰ কি শক্তি। এক মহৌষধ বুলি কৈছে, সংসাৰ ব্যাধিৰ পৰা মুক্তি পাব পৰা একমাত্ৰ মহৌষধ হৰিনাম, নাৰায়ণ নাম। আজি মই উপলব্ধি কৰিলোঁ। ইয়াৰ পিছত আৰু মই অন্য বিষয়ত মই আৰু মনিব নোৱাৰোঁ। সমস্তবিলাক কথাৰ মই বুজি পাইলোঁ। গতিকে আজিৰ পৰা মই অংগীকাৰ কৰিলোঁ যে হৰি নামৰ বাহিৰে মই একো কৰিব নোৱাৰোঁ। কাৰণ তেওঁতে চিন্তা কৰিলে মই এতিয়া দ্বিতীয় জন্ম হৈ গ'ল। প্ৰথম জন্মটো লাভ কৰি বেশ্যাৰ লগত সংগ কৰিলোঁ, মই বিষয়ভোগ কৰিবলৈ গৈ দুৰ্ভোগ ভুগিলোঁ। আৰু জন্তুতে যেতিয়া মোৰ দেহৰ পৰা যাতনা দেহৰ পৰা উলিয়াই আপোনাৰ এই পাৰ্থিৱ দেহৰ পৰা উলিয়াই যাতনা দেহত ভৰাই ল'লে মোৰ এটা কৰ্মহে সিদিনাখনি মোৰ মৃত্যু। কিন্তু বিষ্ণুদূতে আহি জন্তুৰ পৰা কাঢ়ি লৈ আকৌ পুনৰ মোৰ পাৰ্থিৱ দেহৰ জীৱনটো সোমোৱাই দিয়াৰ লগে লগে মোৰতো নতুন জন্ম হ'ব। এতিয়াতো মোৰ আৰু মৃত্যু হ'ব নোৱাৰে সহজতে। গতিকে মৃত্যু যদি হ'ব লাগে মই নৱজন্ম কৰাৰ পিছত কিবা এটা কৰিব লাগিব। ইয়াৰ আগতে মই বেশ্যাৰ লগত সম্বন্ধ কৰিছিলোঁ, বেয়া বেয়া কৰ্ম কৰিছিলোঁ, কিন্তু এতিয়াৰ পৰা মই কি কৰিম? এই আত্মজ্ঞান আহি গ'ল, অংগীকাৰ কৰিলে কৃষ্ণ নামৰ বাহিৰে আৰু কথা নাই। এই গুৰু সমস্ত জীৱনত যদি আমি সফল হ'ব লাগে, অংগীকাৰ হৈছে মনুষ্যৰ শ্ৰেষ্ঠ অস্ত্ৰ। এই অস্ত্ৰৰে সৈতে আমি কৰ্মযুদ্ধ জয় কৰিব লাগিব। যি কৰ্মই আপুনি চিন্তা নকৰক কিয়, আপুনি নিশ্চয় প্ৰথম অংগীকাৰ যে মই এইটো কৰ্ম কৰিব লাগিব। তাৰপিছত আপুনি এই কৰ্মটো কেনেকৈ কৰিব, কেতিয়া কৰিব, সেই যোজনাটো আপুনি কৰিব। তাৰ পিছত আপুনি এই কৰ্মটো কৰিবলৈ যাওঁতে কাক সাৰথি কৰিব? আপুনি নিজে কৰিব নে আপোনাৰ লগত কোনোবা থাকিব? নে কৰ্মটো কৰি কৰ্মৰ ফলটো আপুনি নিজে ভোগ কৰিব নে আনক আপুনি উপহাৰ দিব? এইখন সংসাৰত নিজে ভোগ কৰিম বুলি এনেকুৱা কোনো কৰ্মৰ ব্যৱস্থা ভগৱতে দিয়া নাই। নিজে কৰ্ম নকৰাকৈ এইখন সংসাৰত আহি ভোগৰ ব্যৱস্থাটো ভগৱন্তে দিছে। যাৰ যেনেকুৱা পূৰ্বজন্মৰ বাসনা সেই অনুসৰি ভগৱন্তে তেওঁক নিশ্চয় কৰ্ম নকৰাকৈ ভোগ কৰিব। যে
মাতৃৰ গৰ্ভত চিত হোৱা সেই সন্তানটোৱে এনে কি কৰ্ম কৰিছিল জন্ম হোৱাৰ লগে লগে তেওঁ মাতৃ দুগ্ধ পান কৰিব লগা হ'ল। চিন্তা কৰি চাওকচোন বাৰু, মাতৃ গৰ্ভৰ ভিতৰত কি খাইছিল কি নাখাইছিল বেলেগ কথা, আমি একো নাজানো। কিন্তু জন্ম হোৱাৰ পিছৰ পৰা যদি হিচাপ কৰোঁ তেতিয়াহ'লে একোৱেই কৰ্ম কৰা নাই শিশুটোৱে, অথচ জন্ম হোৱাৰ লগে লগে মাতৃ দুগ্ধ পান কৰাৰ সৌভাগ্য তেওঁ দিলে। মাতৃ দুগ্ধ আহিল ক'ৰ পৰা? এগৰাকী যুৱতী নাৰীয়ে এনে কোনো শক্তি নাই, নিজে ইচ্ছা কৰিলেও দেহৰ পৰা এটোপাল দুগ্ধ বাহিৰ কৰিব। কিন্তু যিদিনাখনেই গৰ্ভৰ সন্তানটো স্থিত হ'ব, ভগৱন্তে তেওঁৰ শৰীৰত এটা ক্ৰমবিকাশ ঘটোৱাই তেওঁৰ সেই শৰীৰতে দুগ্ধ উৎপাদন কৰি দিব। তাৰ কাৰণে এই শিশুটোৰ কাৰণে সেই দুগ্ধ নিজেও পান নকৰে মাতৃগৰাকীয়ে, তেতিয়াহ'লে দুগ্ধ কাৰ কাৰণে তেওঁ দেহত ভগৱন্তে দিলে? এই জন্ম হ'বলৈ ধৰা শিশুটোৰ কাৰণে। গতিকে প্ৰত্যেক জীৱনৰ কাৰণে ভগৱন্তে কি খাদ্য কেতিয়া খাব নিৰ্ধাৰণ কৰি দিছোঁ। গতিকে আমিও এই সংসাৰত কৰ্ম কৰিবলৈ যাওঁতে ফলটো মই খাম বুলি, মই ভোগ কৰিবলৈ বাঞ্ছা কৰাটো কেতিয়াও উচিত হ'ব নোৱাৰে। গতিকে এইকাৰণে আজি অজামিলে এই তত্ত্বটোৰে এতিয়া আত্মসমালোচনাৰে কৈছে যে আজিৰ পৰা মই কি কৰ্ম কৰিম, যি কৰ্ম কৰিলে জগতৰ কল্যাণ হ'ব, জগতক এটা মহা উপকাৰ কৰা হ'ব। গতিকে এই কৰ্মবোৰ বাহিনী কৰ্মটো তেওঁ চিন্তা কৰিছে। মই যিয়ে কৰ্ম নকৰোঁ কিয়, হৰি স্মৰণ কৰিহে, হৰি নামক সমৰ্পণ কৰিহে মই কৰ্ম কৰিব লাগিব। গতিকে সংসাৰৰ এইটোৱে আচল ধৰ্ম। আমি যি কৰ্ম নকৰোঁ কিয় হৰিক স্মৰণ কৰিবই লাগিব। এতিয়া মহাদৈত্যসকলে দৈত্যসকলেও কৰ্ম কৰে, কৰ্ম কৰাৰ আগত দৈত্য বুদ্ধি হ'লেও আকৰি বুদ্ধি হ'লেও ভগৱন্তৰ নামটো মনতে স্মৰণ নকৰাকে কোনো কৰ্ম নহয়। গতিকে এই কৰ্ম যদি সঁচাকৈ ঈশ্বৰে বিচৰা ধৰণৰ হয়, সেই আখৰিক কৰ্মটো ঈশ্বৰৰ নাম লোৱাৰ কাৰণে ঈশ্বৰৰ সমৰ্পিত হৈ গ'ল আৰু ভগৱন্তে নিজে আহি সেইকাৰণে তেওঁলোকক পৰম কৃপা কৰি সংসাৰৰ পৰা উদ্ধাৰ কৰি দিলে। তদুপৰি এই ব্যৱস্থাটোৰে এতিয়া আমাকো সেই জ্ঞান কৰি কৈছে, অজামিলে চিন্তা কৰিছে যে কৃষ্ণ পিতা মাতা গতি মতি পতি প্ৰাণ, কৃষ্ণৰ চৰণে বিনে নিশ্চিন্ত আন, আজি ধৰি মনে মই কৰিলোঁ নিশ্চয়, গৈলোঁ কৃষ্ণ চৰণত আপুনি কয়। যে আজি পৰা কৃষ্ণ চৰণত দেখি গ'লোঁ, মোৰ বুলি ক'বলৈ একো নাই, তেওঁ যি কৰিবলৈ কয় কেনেকৈ ক'ব কৃষ্ণ? এই আত্মজ্ঞানেৰে সৈতে অনুভূতি দিব, চিত শক্তি দিব, অমুক কৰিব লাগে বুলি ভাবিবৰ কাৰণে আমাক এটা পৰিৱেশ দিব। আমি জানিব লাগিব যে এই অনুভূতিটো মোৰ কিয় আহিল, যে কৃষ্ণই মন কৰিলে। গতিকে কৃষ্ণই দিয়া অনুভূতি মতে মই কৰ্মখিনি নিশ্চয় তেওঁৰ নামত সমৰ্পণ কৰিব লাগিব। গতিকে এই বুদ্ধি অজামিলে পালে আৰু এই বুদ্ধি আমি কৃষ্ণ আমি ভৈলো কৃষ্ণ তয়ে রাখিব
অংগীকাৰ কৰি কৈছে যে আজিৰ পৰা মই কৃষ্ণত এক শৰণ ল'লো আৰু যেন পুনৰ যন্ত্ৰণা মই জীৱনলৈ উভতি যাব নোৱাৰো। কৃষ্ণলৈকে চৰণক চিন্তিব চিত্তত, কৃষ্ণলৈকে নাম মই ৰাখিব মুখত। এতিয়াৰ পৰা কৃষ্ণৰ চৰণ মোৰ চিত্তত সদায় থাকিব আৰু কৃষ্ণৰ নাম সদায় মোৰ মুখত থাকিব। তেওঁ নিজকে চিন্তা কৰিছিল যে এই দেহটো কোনে নিৰ্মাণ কৰি দিলে? মই এই দেহ কাৰ পৰা পালো? কৃষ্ণৰ পৰা পালো। কৃষ্ণই বনাই দিছে। তেতিয়াহ'লে যিটো দেহ ঈশ্বৰে বনাই দিছে, যিটো দেহত নানা ইন্দ্ৰিয় কৰ্ম কৰিবৰ কাৰণে সদায় পাই দিছে, তেতিয়াহ'লে এই ইন্দ্ৰিয়বোৰলৈ কাৰ কৰ্ম কৰিব? এতিয়া এইকাৰণে তেওঁ উপলব্ধি কৰিলে, সিদ্ধান্ত কৰিলে, আজিৰ পৰা মোৰ চিত্ত কেৱল ভগৱন্তৰ চৰণৰ বাহিৰে বেলেগ নাথাকে। আজিৰ পৰা মোৰ মুখত কৃষ্ণৰ নামৰ বাহিৰে আৰু বেলেগ নাম থাকিব নোৱাৰে। শুনিব সদায় কৰণে কৃষ্ণৰ একে কথা, হৰি ভগৱত নেত্ৰে দেখিব সৰ্বথা। যদি কাৰোবাৰ পৰা কিবা কথা শুনিব লাগে, তেতিয়াহ'লে মই কৃষ্ণৰ কথাই শুনিম। আমি এই দুখন কৰ্ণেৰে আমি সকলো শুনি আছো। আমি ক'ব পাৰিছো সকলো শুনিছো, কিন্তু সকলো আমি নুশুনো। বাছি বাছি কিছুমান কথা, মনে ভাবছা কিছুমান কথা আমি গুৰুত্ব দিওঁ আৰু এইখিনিকে আমি শুনিবৰ কাৰণে ইচ্ছা কৰোঁ বা মনত ৰাখিবৰ কাৰণে ইচ্ছা কৰোঁ। গতিকে আজি এতিয়া কৈছে যি কথা শুনিম কেৱল কৃষ্ণৰ কথা শুনিম। হৰি ভকতক মই সদায় দেখা পাওঁ, অৰ্থাৎ মোৰ এই ইন্দ্ৰিয়বৰ্গই সদায় কৃষ্ণৰ লগত ৰমণ কৰিব লাগিব। মুখেৰে কৃষ্ণ কথা, চকুৰে হৰি ভকতক দৰ্শন কৰিব, কাণেৰে কৃষ্ণৰ কথা শুনিব আৰু এই দুখন হাতেৰে কৃষ্ণৰ কৰ্ম কৰিব। কৃষ্ণই যি কৰিবলৈ দিয়ে সেই কৰ্ম এই দুখন হাতেৰে কৰিব। কিন্তু আমিতো বিষয় সংসাৰ মত হৈ যি কৰোঁ মই নিজে কৰোঁ বুলি অহংকাৰ কৰোঁ। মই নকৰিলে এই দুখন হাতেৰে কৰিছোঁ বুলি আমি নিজকে নিজে অহংকাৰ কৰোঁ। কোনে এইবিলাক কৰ্ম কৰিছে, যে কোনে এইবিলাক উপাৰ্জন কৰিছে, মই মোৰ নিজে হাতেৰে মই এইবিলাক কৰিছোঁ বুলি আমি অহংকাৰ কৰোঁ। কিন্তু আমি মানিব লাগিব এই দুখন হাত দিলে কোনে? এই দুখন হাতক শক্তি কোনে দিলে? যিজনে দিলে তেওঁ সেই আমি কৰ্ম কৰিম। তেওঁ যদি বেয়া কৰ্ম কৰিবলৈ কয়, মোক ক'ব লগা নাই, তাৰ কৰ্মটো মোৰ নহয়। যিয়ে কৰ্ম কৰিব দিছে তেওঁৰ নামতেই কৰ্ম উচৰ্গা হ'ব। গতিকে মোৰ ক'ব লগা নাই। পৰশুৰামে বাপটিক হত্যা কৰাৰ সময়তো বুজিছিল যে আচলতে এই কৰ্মটো কৰিলে মোৰ মহাপাপ হ'ব। কিন্তু তেওঁ উপলব্ধি কৰিলে নহয়, পাপ হ'লেও মই কেতিয়াও এই পাপ কৰ্ম কৰা বুলি মই ভাবিব নালাগিব। কাৰণ পিতৃৰ আজ্ঞা যদি মই পালন নকৰোঁ, ইউটিউবৰ ধৰ্ম হ'ব। এজন দুজন নহয়, চাৰিজন ভাই ককাই পিতৃৰ আজ্ঞা অৱমাননা কৰাৰ বিনিময়ত অভিশপ্ত হৈ গ'ল। ইতিমধ্যে তেওঁলোকৰ মৃত্যুদণ্ড হৈ গ'ল। ময়ো যদি পিতৃৰ বাক্য অমান্য কৰোঁ, তেতিয়াহ'লে মোকো অভিশপ্ত কৰাব আৰু মোৰো দণ্ড হ'ব। ফলত কি হ'ব? ফলত আমিও মুক্তি নাপালোঁ। আটাইতকৈ ডাঙৰ অঘটনটো ঘটিব কি? পিতৃৰ মুখৰ বাক্য লংঘন হৈ যাব, অথলে যাব, কিও এটা ধৰ্ম। গতিকে এই কৰ্ম কৰিব নোৱাৰোঁ। মোৰ যি হয় হওক, পিতৃৰ বাক্য মই ৰক্ষা কৰিব লাগিব। গতিকে এইকাৰণে তেওঁ সেই পৰম প্ৰভু ভগৱন্তকে চিন্তা কৰিছিল, হে প্ৰভু তুমি যি কৰা কৰা, মই কিন্তু পিছুৱাই আহিব নোৱাৰোঁ, পিতৃৰ বাক্য মই ৰক্ষা কৰিব লাগিব। আৰু এই মুহূৰ্তে তেওঁ যি কৰ্মই নকৰক কিয়, অৱশেষত সেই কৰ্মৰ মাজেদি কিবা নহয় কিবা প্ৰকাৰে তেওঁ যিটো গতিপথ পালে। আজি কোনেও পৰশুৰামক সমালোচনা কৰিব নোৱাৰে যে মাতৃ হত্যা কৰি তেওঁ মহাপাপ কৰিলে। মাতৃ হত্যা কৰাৰ মহাপাপৰ ফলত কি হ'ল? তেওঁ মহাবৰদান পালে, পিতৃৰ পৰা মহাবৰদান পালে। আকৌ
বৰদানৰ পুত্ৰক তেওঁ কি ক'লে যে প্ৰথমতে মোৰ মাতৃক জীৱন দান দিয়া, দ্বিতীয়তে মোৰ ভাতৃসকলক জীৱন দান দিয়া, ইয়াৰ বাহিৰে একো কৰিব নোৱাৰে। আৰু সেই অনুসাৰে মাতৃৰ জীৱন দান পাই গ'ল আৰু 4 ভাইও জীৱন দান পাই গ'ল। তেতিয়া চিন্তা কৰি চাওঁ এইটো কি ৰহস্য। তেওঁ সেই কৰ্মটো যদি নিষ্ঠা সহকাৰে যদি পালন নকৰিলেহেঁতেন তেতিয়াহ'লে পিতৃ বায়ু ওঠৰলৈ হ'লহেঁতেন অধাৰণময় সমস্তৰ ভাৰত এটা ডাঙৰ এটা প্ৰভাৱ পেলালেহেঁতেন। এই হৈছে ব্যৱস্থা। গতিকে আজি আমি এতিয়া সেইকাৰণে নিজক নিজে চিন্তা কৰিব লাগিব। অজানিতে চিন্তা কৰিলে যে এই দুখন হাতেৰে কৃষ্ণৰ কৰ্ম কৰি এই দুটা চকুৰে কেৱল কৃষ্ণৰ ৰূপ দৰ্শন ভকতৰ নামত সেই ৰূপ দৰ্শন কৰিম। আৰু লগতে কৈছে এই শিৰটো যিটো মুণ্ডটো অহংকাৰীৰ প্ৰতীক ৰূপে এই শিৰটো জগতত ভগৱন্তে পৰিচয় কৰিছে। এই শিৰটোৱে মই কৃষ্ণক প্ৰদান কৰিম। যিজন অহংকাৰী সেইজনে কেতিয়াও নিজৰ মূৰটো কাৰো ওচৰত অৱনত নকৰে। কিন্তু যাৰ অন্তৰত অহংকাৰ নাইকিয়া হৈ যায়, যিজনে সদায় আনতকৈ নিজ বা তুচ্ছ বুলি তেওঁ চিন্তা কৰিব পাৰে, সেইজনে সদায় শিৰ নত কৰিবলৈ বাধ্য। আৰু শিৰ নত কৰি কৰ্ম কৰিলে এই কৰ্মই নিজৰো লাভ হ'ব আৰু জগতৰো লাভ হ'ব। আৰু সেইকাৰণে কৈছে ভকতৰ সংগ লৈ কৰিয়া প্ৰবন্ধ আপুনি চিন্তিব আপোনাৰ কৰ্মবন্ধ। যি কৰ্ম কৰি ভকতৰ সংগ লৈ যি কৰ্ম কৰি, অৰ্থাৎ অভকতৰ লগত আজিৰ পৰা মোৰ সম্বন্ধ নাথাকিব। কিন্তু এদিন কি কৰিছিল? তেওঁ বেশ্যালয়ৰ আগেদি গুচি যোৱাৰ কাৰণে তেওঁৰ চকুৱে তেওঁৰ দৃষ্টি শক্তিৰে কি হ'ল? এটা অধৰ্ম আচৰণ কৰিলে। য'ত চকু কৰিব নালাগিছিল তাতেই চকু কৰিল, য'ত চকু কৰিল তাৰ পৰা ঘূৰাই আনিব নোৱাৰিলে। তাৰ ফলত কি হৈ গ'ল? তাৰমানে অসতৰ ওপৰত যদি আপোনাৰ দৃষ্টি হয়, আকৰ্ষণ যদি হয়, তেতিয়াহ'লে আপুনি তাৰ পৰা উদ্ধাৰ নাপায়। সেইকাৰণে তেওঁলোকে প্ৰবন্ধই কৰিছে কৰ্ম যদি কৰিব লাগে তেতিয়াহ'লে হৰি ভকতৰ সংগ লৈহে আমি কৰ্ম কৰিব লাগিব। আৰু সেই কৰ্মৰ ফলত নিজৰ কৰ্মৰ বন্ধন মই স্বীকাৰ কৰিলোঁ। কেনেকৈ কৰ্ম কৰিলেতো কৰ্মৰ মাজত তেওঁলোকে আবদ্ধ হ'বই লাগিব। গতিকে হৰি ভকতৰ লগত যদি মোৰ কৰ্মবন্ধ হয় তাত কোনো অসুবিধা নাথাকে। কিন্তু অভকতৰ লগত যদি আমাৰ বন্ধন হৈ যায় তেতিয়াহ'লে আমি কেতিয়াও তাৰ পৰা মুক্তি পাব নোৱাৰোঁ। গতিকে সেইকাৰণে কৈছে এই কৰ্ম কৰি ঈশ্বৰৰ নাম সমৰ্পিত কৰিয়েই মই মোক নিজকে উদ্ধাৰ কৰিব লাগিব। আৰু যদি কোনো ধৰণৰ যন্ত্ৰণাময় দেহৰ ভিতৰত মই যদি প্ৰৱেশ কৰিব নোৱাৰোঁ, অৰ্থাৎ তেওঁ যিটো দেহ পালে পুনৰ সেই একেটাই দেহ পালে, যিটো দেহত তেওঁ মহাপাপ কৰিছিল, সেই পাপ কৰা দেহটোৰ পৰা জীৱনটো জন্মতে উলিয়াই লৈছিল। যন্ত্ৰণা দেহত সোমোৱাই ল'লে। বিষ্ণুৰূপে আহি যন্ত্ৰণা দেহৰ পৰা সেই জীৱনটো উলিয়াই আকৌ আগৰ যিটো দেহ পাৰ্থিৱ যিটো দেহ সেই দেহটোতে সোমোৱাই দিয়ে। একেটা দেহ হয়নে নহয়? এতিয়া এই একেটা দেহতে এতিয়া তেওঁ এই উপলব্ধি কৰিছে যে মই ইয়াৰ পিছতে আৰু যন্ত্ৰণাময় দেহত মই যদি প্ৰৱেশ কৰিব লগা নহওঁ, তাৰ কাৰণে মই কেৱল ঈশ্বৰৰ কৰ্ম কৰি এয়াই কৃষ্ণ। শ্ৰী মায়া 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 গ্রহে মুখাধরে বানর পান সুয়াইল সেন বৈশ্য করে ধৈল বেসারা সার
মহানাথ দয়ার্থ বুদ্ধি ভইল মোর নিহিজিল গুণমুঠ পাতে কদুর ধুর কেহি পাপে পরম মলিন ভইল বুদ্ধি এবে কৃষ্ণ কীর্তনে করে বসিত নিশ্চল নির্মল শীতে মহিমার বচনে বকিল করণে বন্ধু কৃষ্ণর শরণে প্রাণান্তিক কৃষ্ণ বিনা নিশিতি হে কৃষ্ণ কৃষ্ণ বাপ দুর্গতির কারণ কি নিজে নিজে এটা উপলব্ধি করি যে দুর্গতির কারণ হলো কি যে সৃষ্টি মায়া মায়া কারণে মুখ ধরি বানর নসুয়াইল যেন অবশ্য করি বানর যেনে করে গড়াটি যেনে বৈশ্য করি যেনে করে নসুয়ায় তেনে করে নাচিবৰ কাৰণে বাধ্য কৰায় ঠিক তেনেদৰে ইষ্টিৰ মায়া গ্ৰাহে এতিয়া অজানিত গ্ৰাস কৰিলে যাৰ ফলত তেওঁ যেনেকৈ নচুৱায় তেনেকৈ নাচিবলৈ বাধ্য হয় অৰ্থাৎ কৃষ্টিৰ মায়া যিজন বন্দী হৈ পৰে সেইজনৰ এইটো ৰূপ কৃষ্টিৰ সংগৰ সংসাৰ কোনোবাই কিবা এটা কৰ্ম কৰিব পাৰে জানো কৃষ্টি সংগত ল'বই লাগিব স্থিতিৰ মায়াটো জড়িত হৈ আছে এতিয়া আমি সেই মায়াটোৰ পৰা আমি কেনেকৈ যাব ভাগৱতে কোৱাৰ দৰে যদি সঁচাকৈ স্থিতিৰ সংগত নাপায় যদি কোৱা যায় তেতিয়াহ'লে তাৰ পৰা দেখোন পৰিণামহে হ'ব হয়নে বুদ্ধি কৰি কৌশলতে চলে বলে আপুনি এগৰাকী নাৰীৰ মনটো চিত্তটো আপুনি জয় কৰিব পাৰিলে কি নোৱাৰিলে বেলেগ কথা সামাজিক ৰীতি নীতিৰে আপুনি এই স্ত্ৰীগৰাকী নিজৰ সঙ্গী কৰি ল'লে তাৰ পিছত যদি আপুনি ভাবে যে স্ত্ৰী মায়ে বন্দী কৰি থাকিলে আমাৰ কাম নাই গতিকে তোমালোকৰ পৰা মই আঁতৰি যাব হ'বনে বাৰু কৰ্মবিলাক নহ'ব এতিয়া এই মায়া এতিয়া আমি কেনেকৈ সাৰথি কৰি মিলি আছোঁ তেতিয়া কৰ্ণকে কি কৰিব এগৰাকী ক্লীন কন্যা তিনি দৈনিকতে যাৰ ৰূপৰ তুলনা নাই মনো কন্যা দেৱকুটিকে বিয়া পাতিছে বিয়া পতাৰ লগে লগে সেই নাৰীগৰাকীৰ কামনাৰ আসক্তত তেওঁ বন্দী হ'ব লাগিছিল নহ'ল বিয়া কৰিব লাগে পিতৃৰ আদেশেই হওক তেনেকেই হওক তেওঁ মনৰ পচন্দ মতে তেওঁ এই ধৰ্মটো পালন কৰিলে তাৰপিছত কি কৰিলে যে মই সংসাৰী হ'বলৈ গ'লে তেওঁৰ মতে মই সংসাৰী হ'ব নোৱাৰিম সংসাৰী যদি হ'ব লাগে তেতিয়াহ'লে ঈশ্বৰে বিচৰা ধৰণে মই সংসাৰী হ'ব লাগিব গতিকে সেইকাৰণে পুনৰ ঈশ্বৰৰ পাপ কৰিবৰ কাৰণে তেওঁ গুচি গ'ল পাহৰি গ'ল যে খন্তেকৰ আগতে বৈদিকভাৱে নীতি নিয়মৰ মাজেৰে এগৰাকী নাৰীৰ লগত তেওঁ সম্বন্ধ হৈ গৈছে এইগৰাকী নাৰীক এৰি তেওঁ ক'তো পলাব নোৱাৰে কিন্তু তেওঁ সিদ্ধান্ত কৰিলে তোমাক মই সংগী কৰি ল'লোঁ তোমাৰ লগত সংসাৰ কৰিবলৈ হ'লে মোক ঈশ্বৰৰ সহায় লাগিব ঈশ্বৰৰ নামতে তোমাক
মই লগত ৰাখিব পাৰিম গতিকে তেওঁ সেইখিনি নাই কাৰণে সেইখিনি বিচাৰি ঈশ্বৰৰ ওচৰলৈ গ'ল। অৰ্থাৎ আমিও এই স্ত্ৰীৰ মায়াত মোহিত হোৱাৰ পৰিৱৰ্তে আপুনি বিষ্ণুৰ মায়াত আপুনি মোহিত হ'বৰ কাৰণে মদত কৰিব লাগিব। বিষ্ণু মায়াই যদি মোহিত কৰে কোনো স্ত্ৰী মায়াই আপোনাক কাবু কৰিব নোৱাৰে। আৰু এইগৰাকী নাৰীয়ে আপোনাৰ মোহত নিজে নিজে আবদ্ধ হ'ব লাগিব, নিজে নিজে আপোনাক সেৱা ধৰ্ম কৰ্ম কৰিব লাগিব। আৰু এই সেৱা ধৰ্ম কৰ্ম কৰোঁতে কৰোঁতে এটা সময়ত ভগৱতী আপোনাক সেই মায়া বিষয়ৰ পৰা উৰ্ধত নি সম্পূৰ্ণ আপোনাৰ পুত্ৰৰ লগত সেই বিষয় কৰ্মক ভগৱন্তৰ কৰ্মক পৰিণত কৰাব, যাৰ ফলত ঈশ্বৰ সদৃশ এক মহাত্মা পুৰুষক আমি সেই একেই বৈদিক ব্যৱস্থাৰ মাজেৰে আমি উপহাৰ দিব পাৰোঁ জগতৰ কল্যাণৰ। সেইকাৰণে আমাক ভগৱন্তে এই শক্তি দিছে। মই দিছোঁ ব্ৰহ্ম শক্তি, মোৰেই এই শক্তিক এক শাখা ৰূপত এক ব্ৰহ্ম শক্তিত পৰিণত কৰাই বিশ্বৰূপে সেই শক্তিক মই দান দিছোঁ। মোৰ নামত সেই শক্তি প্ৰয়োগ হ'ব লাগিব। সেই নামত যদি হয় তেতিয়াহ'লে ঈশ্বৰ সদৃশ পুৰুষৰ জন্মৰ ব্যৱস্থাৰ কাৰণেহে ভগৱন্তে আচলতে সংসাৰখন সৃষ্টি কৰিছে। তাৰ পৰিৱৰ্তে কামনাৰ বাসনাৰ বৈষয়িক ব্যৱস্থাৰ মাজত যদি আমি সমস্ত হিতাহী জ্ঞান আমি হেৰুৱাই পেলাওঁ, গতিকে তাৰ মাজেৰে ভগৱন্তে যিটো লীলা কৰিব সেই লীলাৰ মাজেৰে সেইসকলক সংসাৰ চক্ৰলৈ ঘূৰাই লৈ ফুৰিব। জন্মৰ পিছত মৃত্যু, মৃত্যুৰ পিছত আকৌ জন্ম, জন্ম মৃত্যু জন্ম মৃত্যু কৰোঁতে কৰোঁতে 84 লক্ষ হাজাৰ জুনিত সেই বিলাকক ঘূৰাই লৈ ফুৰিব সংসাৰ মুক্তি নাপায়। কিন্তু এবাৰ যদি আপুনি ঈশ্বৰৰ অৰ্থে গোটেই কৰ্ম জীৱনটো যদি আপুনি উৎসৰ্গিত কৰে একেটা জন্মতেই আপুনি মহামুক্তি পাব। এই ব্যৱস্থাটো আজি যেন অগামিলৰ জৰিয়তে আমাক জ্ঞান উপলব্ধি ল'বলৈ এটা সুযোগ দিছে। মই অনৰ্থ অৰ্থ বুদ্ধি হইল গুণ নিখিল গুণকৰ্ম বাপেকে গুণ। মই আজিলৈকে যিমান কৰ্ম কৰিলোঁ নিজে নিজে সমালোচনা কৰক। এই কৰ্মবিলাকে মোৰ উপকাৰ কৰিলে নে আনৰ উপকাৰ কৰিলে? যদি মোৰ উপকাৰ নহ'ল, আনৰ উপকাৰ নহ'ল, তেতিয়াহ'লে জানিব লাগিব সেই কৰ্ম কৰি মই কেৱল পাপ উপাৰ্জন কৰিলোঁ। মোৰ কোনো কৰ্ম নিশিকিল, সেই বাবে কৰ্ম মলিন হইল বুদ্ধি। এৰে কৃষ্ণ কীৰ্তন কৰিব উচিত বুদ্ধি। ইমান দিনে যিটো কৰ্ম কৰি মই এটা দুখত হৈছোঁ, আৰু মোৰ দেহ আত্মা মলিন হৈ গ'ল বিষয় ভাৱনা বিষয় কৰ্ম, সেইবিলাকৰ বুদ্ধি কৰিব লাগিব। কিহেৰে? কৃষ্ণৰ নামৰ কীৰ্তনৰ জৰিয়তে মই মোৰ চিত্ত শুদ্ধি কৰিব লাগিব। তেতিয়া কি হ'ব? নিশ্চল নিৰ্মল চিত্তে মই সৰ্বক্ষণে কপিল শৰণে বন্ধু কৃষ্ণৰ চৰণে। এবাৰ যদি সেই কৃষ্ণ মই যদি অংগীকাৰ কৰোঁ, তোমাৰ নামৰ বাহিৰে মই একো স্মৰণ নকৰোঁ। শুওঁতে বহোঁতে উঠোঁতে যিকোনো সময়তে সৰ্বক্ষণতে যিয়েই কৰ্ম নকৰোঁ কিয় কৃষ্ণৰ নামত এই অসমানিত হ'ব লাগিব। গোপীসকলে যিটো নাম তেওঁলোকৰ হৃদয়ত লৈছিল কৃষ্ণৰ প্ৰেমত মুক্ত হৈ, সেই কৃষ্ণৰ প্ৰেমত মুক্ত হৈ কৃষ্ণৰ নাম গাইছিল, কৃষ্ণৰ নাম লৈছিল, সোঁৱৰণ কৰিছিল। কিন্তু তাৰ মাজেৰে তেওঁলোকে কোনো কাম পেলাই দিয়া নাছিল। গৃহ ধৰ্মই কৰি আছে, প্ৰতি গৃহৰ ধৰ্মই তেওঁলোকে কাম কৰিছে, সতী সন্ততিসকলক প্ৰতিপালন কৰি আছে। সেই বিষয়সমূহখিনি কেনেকৈ কৰিছে তেওঁলোকে নাজানে, কৰিব লাগে কৰি আছে, কিন্তু সৰ্বক্ষণতে কৃষ্ণক ধ্যান কৰি আছে। কৃষ্ণটো গুচি গ'ল মথুৰাৰ পৰা বৃন্দাবনৰ পৰা মথুৰা পালেগৈ, আৰু কোনোদিন মথুৰালৈকে মথুৰাৰ পৰা বৃন্দাবনলৈকে তেওঁ আৰু অহাৰ কথা কোৱা নাই। গতিকে সেই সময়ত এই গোপীসকলে কৃষ্ণৰ নাম গ্ৰহণ কৰি গৃহ সংসাৰ পৰিচালনা কৰিছিল। এবাৰতো কোনো গৃহস্থই তেওঁলোকক কোৱা নাছিল যে কৃষ্ণক চিন্তা কৰি থাকোঁতে
যে তুমি গৃহ কর্ম ত্যাগ করিলা, মোৰ সেৱা শুশ্ৰূষাৰ কৰ্মখিনি তুমি ত্যাগ কৰিলা, সতী সন্ততি প্ৰতিপালন কৰাৰ কথা চিন্তা কৰি ক'ৰ সেই কৃষ্ণৰ কথা চিন্তা কৰি আছা, এইবুলি কোনো জনে কেতিয়াও কোনো এগৰাকী গোপীৰ লগত কেতিয়াও গৃহ কৰ্মলৈ লিপ্ত হোৱা নহয়। নিজৰ নিজৰ কৰ্মখিনি এনেকৈ হৈছে ক'ব নোৱাৰে, কেৱল কৃষ্ণৰ নাম ৰোমন্থন হৈ আছে হৃদয়ত, কৃষ্ণৰ নাম কৃষ্ণৰ কাম সৰ্ব শৰীৰে কৰি আছে। আজি অজানিতে এই তত্ত্বৰে নিজকে চিন্তা কৰিছে, আজিৰ পৰা মই আৰু কৃষ্ণৰ বাহিৰে কৰিব পাৰিব নোৱাৰোঁ। গতিকে আমি গুৰুসকল, আমি যে কৃষ্ণ নাম এবাৰ শুনিছোঁ, জ্ঞান সহকাৰে কৃষ্ণ উপলব্ধি কৰিবলৈ বজাত কৰিছোঁ। গতিকে আমি যি কৰ্ম কৰোঁ কৃষ্ণই বিচৰা কৰ্ম হিচাপে পৰিণত হ'বলৈ আমি এই কৰ্ম কৃষ্ণৰ নামতে সমৰ্পিত কৰি দিব পাৰিলে আমি সেই কৰ্মৰ বন্ধনত আমি লিপ্ত হ'ব লগাটো নহয়। তুমি মোক কি পৰম কৰিলা, তেতিয়াৰ পৰা তোমাৰ বাহিৰে আৰু কোনো নাই।
এই ধাৰণাৰে তেওঁলোকে গৃহ মায়া ত্যাগ কৰিলে। ৰেডিঅ' গামিনৰ এই ঘৰতো দুখন গৃহত তেওঁ মায়া সংগীসকল আছে, পিতৃ আছে, মাতৃ আছে, ভাৰ্যা আছে আৰু পুত্ৰগণ আছে, সেই আগৰ গৃহসকল। আৰু দ্বিতীয়তে বেশ্যাৰ লগত সম্বন্ধ কৰোঁতে বেশ্যাৰ সংযোগ হিচাপে 10টা সন্তান জন্ম হৈ আছে আৰু এই সমস্ত তেওঁৰ বিষয়সমূহে আজি তেওঁ চিন্তা কৰিলে এইবিলাক সমস্তবিলাক মিছা। গতিকে এইবিলাকৰ সংগত থাকিলে কোনো কাম নহ'ব। ঈশ্বৰৰ নামতে সেই সমস্তবিলাক সমৰ্থন কৰিছে। হে প্ৰভু, তোমাৰ লীলাতে সমস্ত হৈছে, গতিকে এতিয়া এই সমস্ত লগত কোনো নাই। তেতিয়া তোমাক ধ্যান কৰিবৰ কাৰণে আজি মই এতিয়া নতুনকৈ প্ৰদৰ্শন কৰিব লাগিব। সেইকাৰণে তেওঁ কান্দি কান্দি তেওঁ নিজৰ পূৰ্বৰ দুখবিলাকৰ কাৰণে আত্মসমালোচনা কৰি কৈছে যে হে প্ৰভু, এইখনত এতিয়া আৰু মই তোমাৰ বাহিৰে বেলেগ চিন্তা নকৰোঁ। সেইবুলি তেওঁ গুচি গ'ল, সেই স্থানৰ পৰা আঁতৰি গ'ল। ক'লৈ গ'ল? য'ত সৰগী গংগা, ভাগীৰথী গংগা য'ত পৰিছিল, প্ৰথম য'ত সেই ভাগীৰথী গংগাই পৃথিৱীৰ লগত সম্বন্ধ কৰিছিল, সেই পবিত্ৰ স্থানলৈকে তেওঁ গ'ল। মন চিত্ত অতি শুদ্ধ হ'ল, স্নান কৰিলে আৰু মন শুদ্ধ হৈ স্বয়ং প্ৰভু ভগৱন্তৰ চিন্তনত তেওঁ মনোনিৱেশ কৰিবলৈ ধৰিলে। কৃষ্ণৰ নামত তেওঁ ৰমণ কৰিবলৈ ধৰিলে আৰু এনেদৰে কৃষ্ণৰ নামত তেওঁ আৰম্ভ কৰিলে। গতিকে ইয়াৰ আগতে এটা কথা আমাৰ সদায় কৈ আছে যে নাৰায়ণ নামে তেওঁ সংসাৰৰ পৰা মুক্তি ঘটালে। কিন্তু নাৰায়ণ নামে তেওঁ পূৰ্বৰ পাপৰ পৰা মুক্ত হৈ কৰালে। তাৰ পিছত সেই নামৰ ৰসেৰে, নামৰ তত্ত্বে নিজৰ দেহ শুদ্ধি, মন শুদ্ধি, ইন্দ্ৰিয় শুদ্ধি এই সমস্তখিনি কৰাৰ পিছত সেই নামৰ জৰিয়তে তপ কৰিব লাগিব, নামৰ জৰিয়তে জপ কৰিব লাগিব, নামৰ জৰিয়তে কৰ্ম কৰিব লাগিব আৰু এই কৰ্ম কৰাৰ পিছত তেওঁ মুক্তি হ'ব। এতিয়াও তেওঁ মুক্তিৰ পাত্ৰ হোৱা নাই, এতিয়াও তেওঁ সংসাৰতে আছে। এতিয়াৰ পৰা তেওঁ যি কৰিব সেইখিনিৰ জৰিয়তে তেওঁ মুক্তিৰ ব্যৱস্থাটো সম্ভৱ হ'ব।